এনৰ ভ্যালু উলিয়াব লাগে অপশনত দিয়া আছে এইটো এনৰ ভ্যালু হয় অপশন দি বনাম অপশন এ 15 15 into 15 এর পিছত কি হয় 16 16 বহাম ডিভাইড বাই 2 2 লগত 16 ক্যান্সেল হ'ব 8 বাৰ যাব 15 8 গুণ 120 তাতে কিমান দিছে 55 ইয়াতে 120 আছে ইয়াৰ মানে অপশন এ ক্যান্সেল অপশন বি চাম 10 10 এর পিছত 11 আহে 11 বহাম ডিভাইড বাই 2 2 লগত 10 যাব 5 বাৰত 11 5 গুণ 55 আহি গল 55 এনৰ ভ্যালু 10 হ'ব অপশন নাম্বার বি करेक्ट आंसर হ'ব नेक्स्ट क्वेश्चन फाइंड द compound interest on rupees 12,000 at 10% per annum for 2 years compound annually 1200 টকা 10% rate of interest 2 বছৰৰ কাৰণে চক্ৰবৰ্তী সুদ কিমান হ'ব উলিয়াব লাগে এ ট্ৰিক্স হ'ব 10% কৈছে 10% 2 বছৰৰ কাৰণে ইয়াতে 2 বহাম 10 এর স্কয়ার হৈ গল ইকুয়াল টু 2 ডাল আষ্টা নিম 10 এর স্কয়ার 100 হ'ব 100 এতে বহাম দুটা দুটা সংখ্যা বহাম হাতত 1 একবার স্কয়ার হবে একবার ইনটু হ'ব 10 into 2 20 আর ইয়ারে 1 21 হৈ গল দুটা সংখ্যার আগতে পয়েন্ট বহাম পয়েন্টের এইফালের সংখ্যার কাম নাই ডাবল জিরো আছে অনলি 21 লম 21 বাই 100 into 100 to 10% কৈছে পার্সেন্টৰ 100 হয় টোটাল দিয়া আছে 12000 ডাবল জিরো লগত ডাবল জিরো ক্যান্সেল হৈ গল 21 আর 12 ইনটু হ'ব 21 আর 12 ইনটু কৰিলে কিমান হ'ব 21 আর 12 ইনটু হ'ব 12 12 2 গুণ 24 252 252 আর এটা 0 অপশন নাম্বার বি करेक्ट आंसर হ'ব नेक्स्ट A man can row a boat 18 km downstream in 2 hours and 12 km upstream in 2 hours. Find the speed of the stream. এজন মানুহ 2 ঘণ্টাত 24 কিলোমিটার তললে আৰু 2 ঘণ্টাত 12 কিলোমিটার ওপৰলে নাও চলাব পাৰে ধাৰাৰ গতি কিমান হ'ব উলিয়াব লাগে এ ট্ৰিক্স হ'ব 2 ঘণ্টাত 18 কিলোমিটার যায় 2 লগত ক্যান্সেল হ'ব 18 যাব 9 বাৰত 2 ঘণ্টাত 12 কিলোমিটার যায় 2 লগত ক্যান্সেল হ'ব 12 যাব 6 বাৰত 9 আৰু 6 আহিছে ইয়াৰ ট্ৰিক্স হ'ব 1/2 এইটো ফৰ্মুলা ইনটু 9 - 6 ইয়াতে মাইনাস কিয় কৰিলো ধাৰাৰ গতি সুধিছে এখানে মাইনাস হ'ব আৰু যদি নাওৰ গতি সুধিলে ইয়াতে প্লাস হ'ব ধাৰাৰ সুধিলে মাইনাস নাওৰ সুধিলে প্লাস তো ধাৰাৰ সুধিছে 9 - 6 1/2 into 9 এর পৰা 6 minus হ'ব 3 এ ক্যান্সেল কৰিলে কিমান হ'ব 3 into 1 3/2 হ'ব 3/2 ক্যান্সেল কৰিলে 1.5 আহিব অপশন নম্বৰ এ करेक्ट आंसर হ'ব 1.5 km/h नेक्स्ट a sum of money double itself in 5 years at simple interest find the rate of interest per annum সাধারণ সুদত কিমান রেট অফ ইন্টারেস্টত 5 বছৰৰ বাবে এটা ধন দুগুণ হ'ব উলিয়াব লাগে এ ট্ৰিক্স হ'ব দুগুণ কৈছে তা 2 - 1 কৰিম 4 গুণ কলে 4 - 1 কিমান বছৰ কৈছে 5 বছৰ তো 5 into পার্সেন্টৰ কাৰণে 100 5 ৰ লগত 100 ক্যান্সেল হ'ব 20 বাৰ যাব 2 - 1 1 into 20 20% ইয়াৰ करेक्ट आंसर হ'ব অপশন নম্বৰ সি नेक्स्ट A shopkeeper bought a TV for rupees 20,000 and sold it at a profit of 15%. Find the selling price. এজন দোকানীয়ে 20,000 টকাত এটা টিভি কিনি 15% লাভত বিক্রি কৰিলে বিক্রি মূল্য কিমান হ'ব উলিয়াব লাগে সেলিং প্রাইস উলিয়াব লাগে বিক্রি কৰা দাম 20,000ত কিনিছে তাতে 15% লাভ হৈছে 15% লাভ মানে 100 plus 15 115 by 100 ডাবল জিরো লগত ডাবল জিরো ক্যান্সেল হ'ব 200 আৰু 115 ইনটু হ'ব 200 into 115 5 2 গুণ 10 11
2 গুণ 22 আৰু 1 23 আৰু ডাবল 0 23,000 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি নেক্সট if the radius of a circle increase by 10% find the percentage increase in its area যদি কোনো বৃত্তৰ ব্যাৰ্থ 10% বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ব উলিয়াব লাগে ইয়াৰ ট্ৰিক্স হ'ব 2x plus x square by 100 বৃদ্ধি ক'লে প্লাস আৰু ডিক্ৰিজ ক'লে মাইনাস হ'ব কমি ক'লে মাইনাস বৃদ্ধি ক'লে প্লাস 2 into x ৰ ভ্যালু 10 plus 10 into 10 by 100 0 0 0 0 cancel হ'ব 10 2 গুণ 20 আৰু 1 into 1 1 20 plus 1 21% ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি দিয়া আছে 2 plus 4 plus 6 plus 8 dot 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 plus 20 লৈকে ইয়াৰ ট্ৰিক্স হ'ব প্ৰথম অংক আৰু অন্তিম অংক প্লাস হ'ব 2 plus 20 by 2 2 লগত ডিভাইড হ'ব ইনটু নাম্বাৰস অফ টাৰ্মস কেইটা সংখ্যা আছে এতে বহাম ইয়াৰ ডিফাৰেন্স কিমান আছে 2 ডিফাৰেন্স ইয়াৰ আধা কৰি দিলে নাম্বাৰস অফ টাৰ্মস ওলাই আহিব 20 ৰ আধা 10 প্লাস হ'ব 20 আৰু 2 22 by 2 into 10 2 লগত 22 cancel হ'ব 11 বাৰত 11 আৰু 10 into হ'ব 11 10 into কৰিলে 110 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি নেক্সট the average age of 5 children is 12 years if the age of 1 children included the average age become 13 years find the age of the 6th child পাঁচটা শিশুৰ গড় বয়স 12 বছৰ আৰু এটা শিশু অন্তৰ্ভুক্ত কৰিলে গড় বয়স 13 বছৰ হ'ব উলিয়াব লাগে 6 নম্বৰ চিলড্ৰেনৰ এজ কিমান হ'ব পাঁচজন শিশুৰ গড় বয়স হ'ব 12 এটো নাম্বাৰ অফ চিলড্ৰেন এটো এভাৰেজ এজন শিশু আহিলে এভাৰেজ এজ হ'ব 13 আগতে পাঁচজন আছিল আৰু এজন আহিলে 6 জন হ'ব 12 ৰ পৰা 13 কিমান বেছি আছে 1 1 ৰ লগত 6 ইনটু হ'ব 1 into 6 6 এই 6 টো টোটালত প্লাস হ'ব 12 আৰু 6 প্লাস হলে 18 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি আৰু ৰোল নম্বৰ 2 পাঁচজন স্টুডেন্ট গড় বয়স দিয়া আছে 12 আৰু এজন স্টুডেন্ট আহিলে 6 জন হ'ব 6 জন শিশুৰ গড় বয়স হ'ব 13 12 5 গুণ 60 13 6 গুণ 78 78 ৰ পৰা 60 মাইনাস কৰিলে 18 হ'ব অপশন ডি কারেক্ট आंसर next A can do a piece of work in 10 days and B can do the same work in 15 days in how many days can the finish the work together A এটা কাম 10 দিনত কৰে B একে কাম 15 দিনত কমপ্লিট কৰে A আৰু B দুটাই একেলগে কামটো কিমান দিনত কমপ্লিট কৰিব উলিয়াব লাগে A এর কাম 10 দিন B এর কাম 15 দিন A আৰু B দুটাই একেলগে কৰিব প্লাস কৰি দিম 15 10 25 5 বাৰত যাব 25 5 ৰ লগত 15 যাব 3 বাৰত 5 ৰ লগত 10 যাব 2 বাৰত 3 আৰু 2 ইনটু হ'ব 6 ডে ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ এ আৰু এলসিএম ৰুল নম্বৰ 2 1/10 এর কাম প্লাস 1/15 বিৰ কাম 15 আৰু 10 ৰ এলসিএম 30 হ'ব ইয়াতে 2 লগত ইনটু হ'ব 15 2 গুণ 30 2 ওপৰত ইনটু হ'ব 10 3 গুণ 30 এই 3 ওপৰত ইনটু হ'ব 3 1 3 2 1 2 3 আৰু 2 প্লাস হ'ব 5 তলত এলসিএম 30 5 ৰ লগত 30 কেনসেল হ'ব 6 বাৰ 6 ডে ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ এ Next, a boat travel 24 km upstream in 4 hours and 24 km downstream in 2 hours. Find the speed of the stream. এখন নাও 4 ঘণ্টাত 24 কিলোমিটার উপৰলৈ আৰু 24 কিলোমিটার তললৈ 2 ঘণ্টাত যাত্ৰা কৰে। ধাৰাত গতি কিমান হ'ব উলিয়াব লাগে? 4 ঘণ্টাত 24 কিলোমিটাৰ 4 লগত 24 কেনসেল হ'ব 6 বাৰ যাব 2 ঘণ্টা 24 কিলোমিটার 2 লগত 24 কেনসেল হ'ব 12 বাৰ যাব কোশ্চেনত সুধিছে ধাৰাৰ গতি কিমান হ'ব ফৰ্মুলাৰ 1/2 ইনটু ব্ৰেকেট 12
আৰু 6 ধাৰৰ গতি কৈছে কাৰণে মাইনাছ হ'ব নাৱৰ গতি ক'লে প্লাছ হ'লে হয় 1/2 ইনটু 12 পৰা 6 মাইনাছ হ'ব 6 2 লগত 6 কেনসেল হ'ব 3 বাৰত 3 কিলোমিটাৰ পাৰ আৱাৰ্ছ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি এটা আয়তৰ ক্ষেত্ৰফল 600 বৰ্গ সেন্টিমিটাৰ আয়তৰ দিগ আৰু প্ৰস্থ অনুপাত 3:2 আয়তৰ পৰিসীমা কিমান হ'ব উলিয়াব লাগে আয়তৰ এৰিয়াৰ ফৰ্মুলা হয় এৰিয়া ইকুয়াল টু L into B length into breadth কালি equal to দিগ আৰু প্ৰস্থ এৰিয়া দিয়া আছে 600 সেন্টিমিটাৰ স্কয়াৰ equal to 3x into 2x x মানি লম 3 আৰু 2 into হ'ব 6x square x square equal to 600 6 লগত 600 100 বাৰ কেনসেল হ'ব equal to x square এর ভ্যালু হৈছে 100 স্কয়ার কেনসেল হ'ব ইয়াতে ৰুট আহি যাব স্কয়ার কেনসেল হ'লে এটা ৰুট হ'ব ৰুট 100 এর ভ্যালু হ'ব 10 10 into 10 100 x এর ভ্যালু আহি গৈছে 10 l into b কিমান আছে 3 আৰু 2 3 x এর ভ্যালু আহিছে 10 3 into 10 30 এটো l 2 into x এর ভ্যালু 10 20 l into b কিমান আছে 30 আৰু 20 আগত ৰেশিওত আছিল এতিয়া নম্বৰত আহি গেল এতিয়া পেৰিমিটাৰ উলিয়াব লাগে পেৰিমিটাৰৰ ফৰ্মুলা হয় l 2l plus b ব্ৰেকেট 2 into l এর ভ্যালু হৈছে 30 plus b এর ভ্যালু হৈছে 20 30 আৰু 20 প্লাস হ'ব 50 into 2 equal to 100 centimeter ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ বি